অসমৰ মাটিত জাতীয় সংগঠনৰ আজিৰ সময়ত কিমান গ্ৰহণযোগ্য কিমান প্ৰয়োজন তুমি দালাল এওঁলোক নে দালাল তোমালোক কোনোবা মানুহে যদি কাম নাই দিয়া কামটো ধমকি দি ল'ব লাগে যে জেলৰ পৰাই এজন জাতীয়তাবাদী নেতাই এবাৰো কেম্পেইন নকৰাকৈ অসমৰ ইতিহাসত তেওঁ জিকিছে অসম আৰু অসমীয়াৰ কাৰণে প্ৰত্যাহ্বান কোন মিয়া নে অনা অসমীয়া নমস্কাৰ বাৰ্তাইনীৰ মোৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ সৈতে আছে এগৰাকী বিশেষ অতিথি জাতীয় সংগঠন আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ মোৰ সৈতে আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ যি বিষয় সন্দৰ্ভত মই তেওঁৰ সৈতে কিছু কথা বতৰা পাতিম আৰু আজিৰ সময়ত বহুতে প্ৰশ্ন কৰে জাতীয় সংগঠনক লৈ বহুতে আঙুলি তোলা দেখিবলৈ পোৱা যায় বা জাতীয় সংগঠনৰ কিছু নেতাক লৈ বহু ক্ষেত্ৰত যি বিতৰ্ক সেই বিতৰ্কৰ সৃষ্টি কৰা দেখিবলৈ পোৱা যায় প্ৰকৃততে অসমত আৰু অসমীয়াৰ স্বাৰ্থত অসমৰ মাটিত জাতীয় সংগঠনৰ আজিৰ সময়ত কিমান গ্ৰহণযোগ্য কিমান প্ৰয়োজন সেই বিষয়ে কিছু কথা বা কিছু বিষয় মই পোনে পোনে আলোচনা কৰিব বিচাৰিম যিটো মোৰ সৈতে আছে আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ হয় বসন্তৰ সৈতে মই এতিয়া অন্য এটা প্ৰসংগত আহিম এইটো বিশেষকৈ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ব্যাপক চৰ্চা হোৱা এটা বিষয় উজনিৰ ফালে হেনো আপোনাৰ দল সংগঠন বুলি কৈ এছামে নিজকে দল সংগঠনৰ নেতা বুলি কয় কিন্তু আপোনাৰ অন্ধকাৰৰ সুযোগ লৈ আন্ধাৰৰ সুযোগ লৈ সেই দল সংগঠনৰ নেতাই পুৱাৰ দিনৰ ভাগত আপোনাৰ জাতীয়তাবাদৰ কথা কয় আৰু নিশা হ'লে আপোনাৰ টকাৰ গাদীৰ হিচাপ লয় কিমান দূৰ সত্য তেনেকুৱা আপোনালোকৰ ওচৰত কি তথ্য আছে মই নাজানো হয়তো কোনোবাই তেনেকুৱা ধৰণৰ কাম নকৰা নহয় কৰিব পাৰে এইটো স্বাভাৱিক কথা গতিকে সকলোকে যদি জেনেৰেলাইজ কৰি দিয়া যায় কথাটো বৰ সমীচীন নহ'ব বহু মানুহে বা বহু নেতাই বা বহু যুৱকে বা বহু মানুহে প্ৰকৃতপক্ষে অসম আৰু অসমীয়া স্বাৰ্থত কাম কৰিছে অসমক ভাল পায় অসমীয়া মানুহক ভাল পায় খিলঞ্জীয়াক ভাল পায় অসমখনক খুব মৰম কৰে গতিকে তেনেকুৱা ধৰণৰ ব্যক্তিয়ে এনেকুৱা ধৰণৰ কাম কৰিব পাৰিব বুলি মোৰ মনে নধৰে আপুনি এতিয়া বহু জাতীয়তাবাদী নেতাৰ ঘৰলৈ আপুনি যাব পাৰে দেখিব বহু নেতাৰ ঘৰলৈ যাব পাৰে দেখিব কিছুমান এনেকুৱা মানুহ আছে যে চাইকেল এখনো নাই আৰু এনেকুৱা কিছুমান মানুহো আছে যে বজাৰলৈ বেগটো লৈ আনি বজাৰকেইটা কৰি দিব পৰাকৈ তেখেতৰ সামৰ্থ্য নাই কিন্তু তেখেত স্বাভিমানী অসমীয়া তেখেতে আইমাতৃক ভাল পায় অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰে প্ৰাণ গুচি যাব কিন্তু জাতিক লৈ তেওঁলোকে দালালি নকৰে কিন্তু সেইসকল ব্যক্তিৰ যিটো ঐকান্তিকতা সেইসকল ব্যক্তিৰ যি উদাৰতা যি মহানতা তাৰ কাৰণে জাতীয়তাবাদ অসমত জীয়াই আছে গতিকে কোনোবা ব্যক্তিয়ে যদি এজন বা দুজন ব্যক্তিয়ে যদি তেনেধৰণৰ কৰ্মকাণ্ড কৰে প্ৰকৃতপক্ষে অসম আৰু অসমীয়াকে গদ্দাৰি কৰা হ'ব গতিকে সকলো মানুহে যে এনেকুৱা কাম কৰিব মোৰ মনে কিন্তু নধৰে কিন্তু অপ্ৰিয় সত্য বহু এনেধৰণৰ সংগঠনৰ বিশেষকৈ যিসকল নেতা পৰ্যায়ত আছে তেওঁলোকেতো আপোনাৰ লাখ টকীয়া গাড়ী চলায় এতিয়া লাখ টকীয়া গাড়ী চলাব পাৰে চাওক ময়ো এখন গাড়ী চলাওঁ আজি ময়ো এখন দামী গাড়ী চলাওঁ কি গাড়ী চলায় মই যে জিপ মেৰিডিয়ান এখন চলাওঁ কিমান দাম এখনৰ সেইখনৰ 42 লাখ অ'কে আপোনাক যদি প্ৰশ্ন কৰে যে ক'ৰ পৰা পইচা পালা বুলি মোক যদি কোনোবাই প্ৰশ্ন কৰে মোৰ উত্তৰ আছে কাৰণ মই ব্যৱসায় কৰোঁ আজি মই ক্লাছ 1 এজন কণ্ট্ৰেক্টাৰ মই PWD কাম কৰোঁ মই টুৰিজিমৰ কাম কৰোঁ মই ৰোডছৰ কাম কৰোঁ বিল্ডিঙৰ কাম কৰোঁ চেণ্ট্ৰেল আৰ্কিঅলজি কাম কৰোঁ ষ্টেট আৰ্কিঅলজি কাম কৰোঁ ৱেইনচিত মই কাম কৰোঁ মই ব্যৱসায় কৰিছোঁ মই MBA কৰি যেতিয়া ওলাইছোঁ তাৰপিছত মই ব্যৱসায় ষ্টাৰ্ট দিছোঁ মই ৰিলায়েন্সৰ টাৱাৰ বনাইছোঁ মই এয়াৰটেলৰ টাৱাৰ বনাইছোঁ গতিকে আমি ব্যৱসায় কৰিছোঁ আমাৰ ওচৰত আমাক যদি কোনোবাই মাৰে RTI যদি মাৰে আমাৰ বেংকৰ ডিটেইলছ পাব আমাক CA লগত কণ্টেক্ট কৰিলে আমাৰ টেক্সৰ ফাইল পাব সেইবিলাক আমাৰ জেনুইন আমাৰ তেনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু জাতিক ভাল পাওঁ জাতিটো হৈ কাম কৰিলে মন যায় কাৰণ এতিয়াতো অকল জাতি চিঞৰি থাকিলে নহ'ব যদি অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা যদি আমি নিজে কওঁ যদি আমি অৰ্থনৈতিকভাৱে একো কামেই নকৰোঁ তেতিয়াহ'লে আমি কেনেকৈ হ'ব মই আপোনাক কথাটো মই ঠিকে আছে আপুনি ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ হয় কিন্তু কথাটো হ'ল এই কিছুমানে এনেকুৱাও কথা উলিয়াই যে আপোনাৰ এই সংগঠনৰ নাম লৈ হেনো আপোনাৰ কণ্টেক্টৰ পৰা আদি কৰি বিভিন্ন কাম কাজসমূহ সহজ হোৱাত বিৰাট সুবিধা হয় মই কথাটো সুধিছোঁহে কিমান দূৰ সত্য এইবোৰ কথা
নাই তেনেকুৱা ধৰণৰ হয় বুলি মই নাভাবোঁ কাৰণ আমি যেতিয়া টেণ্ডাৰ এটা পাৰ্টিচিপেট কৰোঁ কাগজ পত্ৰৰ ওপৰত ডিপেণ্ড কৰি কিন্তু কামটো দিয়ে আজিকালি এনেকুৱা অনলাইন টেণ্ডাৰ হয় অনলাইন টেণ্ডাৰ আপুনি সেইবিলাক আপুনি নেক্সাছ এটা তৈয়াৰ কৰি ল'ব নোৱাৰে তো অনলাইনত শ্ব' কৰিব কিন্তু RTI মাৰি দিব আপুনিতো ফল্টত পৰি যাব বা অফিচাৰজনটো চাকৰি যাব তেনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰে আজিকালি কোনো কাম ল'ব নোৱাৰে সেইটো মিছা কথা সেইটো এটা উৰা বাতৰি কিন্তু জেনুইনলি সকলোৱে কাম কৰিব আজি মোৰ যদি ডকুমেণ্টছে মোৰ পায় আমিতো কাম কৰিব পাৰোঁ তাত কোনো বাধা নাই গতিকে কাম কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা হ'ব নালাগে আৰু কাম গৰ্বেৰে কৰিব লাগে কোনোবা মানুহে যদি কাম নাই দিয়া কামটো ধমকি দি ল'ব লাগে মই কেলৈ কৈছোঁ কাৰণ মই চৰকাৰী কাম এটা কৰিম মই জেনুইনলি কাম কৰিম মই এতিয়া দুৰ্নীতি নকৰোঁ মই যদি কামেই নকৰোঁ মই যদি বেলেগে আহি পেলাই বাহিৰাগত মানুহে কোনোবা আহি যদি সেই কোটি টকা কামটো মোৰ মুখৰ পৰা লৈ যায় তেতিয়া মই তেখেতক প্ৰটেষ্ট কৰিম তুমি নিনিবা আমি কৰিম এই কামটো মোৰ ক্ৰাইটেৰিয়া আছে মই তাত কাম কৰিব পাৰোঁ মোৰ ক্ৰেডেঞ্চিয়েল আছে মই কাম কৰিব মোৰ তোমালোকে কিয় কাম কৰিবা এইটো দম অসমীয়াৰ ওচৰত থাকিব লাগিব আৰু গৰ্বেৰে ক'ব লাগিব যে আমি কাম কৰিম মোৰ কামত তোমালোকে চকু নিদিবা তোমালোকে য'ত কৰা আমি এইখিনি কাম কৰিম এইখিনি কাম কৰিব লাগিব যদি আমি অসমীয়া প্ৰতিটো ল'ৰাই যদি তেনেকৈ কাম কৰিবলৈ ওলাই আহোঁ তেতিয়া বজাৰ আমাৰ পথাৰ আমাৰ অভিয়াছলি হ'ব শ্লোগান আমি যিটো দি আছোঁ অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ দিশত সকলো আগবাঢ়ি যাব গতিকে কাম কৰাত লাজ হ'ব নালাগে যিকোনো কাম আমিতো লেট্ৰিন বনাইছোঁ আমি সেই 5,000-6,000 টকা লেট্ৰিন বনাইছোঁ PHC টিউবৱেল পুতিছোঁ তাৰ পৰা আজি এটা পৰিৱেশলৈ আহিছোঁ বেলেগ কথা কিন্তু সেই সময়তো আমি কষ্ট কৰি খাইছোঁ আজিওতো কষ্ট কৰি আছোঁ আজিও চৰকাৰী কাম এটাৰ কাৰণে 10 বাৰ তাঁতবাতি কৰিবলৈ অফিচলৈ কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই আজি সংগঠনৰ লিডাৰ হ'লোঁ বুলি বা সংগঠনৰ এজন কৰ্মী হ'লোঁ বুলি যে মোক বিলখন কোনোবাই পাছ কৰি দিব তেনেকুৱা ধৰণৰ কোনো কথা নাই আজিও যদি আপোনালোকে ফাইনেন্সত যদি যায় বিল পাছ হোৱাৰ পাছতো চিলিং নোহোৱাৰ ক্ষেত্ৰত বিল আমি পইচা পোৱা নাই তো আমিতো আন্দোলন কৰিলে নহ'ব এইটো প্ৰচেছৰ মাজে যাব কিন্তু আমিতো ব্যৱসায় কৰিছোঁ আমি গৌৰৱে কৰিব পাৰোঁ ব্যৱসায় কৰিছোঁ তেনেকৈ অসমৰ প্ৰতিজন যুৱকে যেতিয়া ব্যৱসায় কৰিব সকলোৱে যেতিয়া ওলাই আহিব তেতিয়া অভিয়াছলি অসমৰ অসমীয়া ডেভেলপ হ'ব তাত কোনো দ্বিধাবোধ থাকিব নালাগে সন্দেহ থাকিব নালাগে কিন্তু মই গৰ্বেৰে কওঁ আৰু সকলোকে গৰ্বেৰে কৰিবলৈ কওঁ যে আমি কাম কৰোঁ কামৰ সৰু বৰ নাই যিকোনো কাম অসমীয়া ল'ৰাই কৰিব লাগিব তামোল পাণৰ দোকানীটো অসমীয়াৰ হ'ব লাগিব চুলি কটা নাপিতটো অসমীয়া হ'ব লাগিব জোতা পলিচ কৰা মানুহটো যদি আমাৰ অসমীয়া হ'ব লাগিব ৰিক্সা ঠেলাৱালা আমাৰ অসমীয়া হ'ব লাগিব কোটি টকীয়া বিজনেছমেনো অসমীয়া হ'ব লাগিব এণ্টাৰপ্ৰেনাৰশ্বিপো অসমীয়া ওচৰত থাকিব লাগিব উদ্যোগো অসমীয়া ওচৰত থাকিব লাগিব আৰু পথাৰখন আমাৰ হ'ব লাগিব বজাৰখন আমাৰ হ'ব লাগিব সম্পদ আমাৰ হ'ব লাগিব অধিকাৰ আমাৰ হ'ব লাগিব আৰু সকলোৱে যেতিয়া মিলা প্ৰীতিৰে কামবিলাক কৰিম তেতিয়াহে অসম আৰু অসমীয়া ডেভেলপ হ'ব কেৱল মাত্ৰ শ্লোগানৰ মাজত যদি আমি আবদ্ধ থাকোঁ তেতিয়া কিন্তু সেই কামটো সিদ্ধি নহ'ব ঠিকে আছে বৰ ধুনীয়া কথা কেইটামান ক'লে আপুনি এতিয়া মই যদি সোধোঁ এতিয়া ব্যাপক ৰূপত এতিয়া উজনিত জাতীয় দল সংগঠনসমূহৰ ব্যাপক চৰ্চা উজনিৰ জাতীয় দল সংগঠনসমূহৰ লগতে নেতাসকলক লৈ শৃংখল চলিহা আপোনাৰ লগত যথেষ্ট ভাল অঁ মই এইবাবে সুধিছোঁ শৃংখল চলিহাৰ কথাটো যে বিশেষকৈ সামাজিক মাধ্যমত শৃংখল চলিহাৰ কিছু বক্তব্য ব্যাপক প্ৰচাৰ হয় বা চৰ্চা হয় ইয়াৰ লগতে মই আৰু এটা কথা সুধিব বিচাৰিম অখিল গগৈ আজিৰ সময়ত বিধায়ক তেওঁ কিন্তু আপোনাৰ ৰাজপথত আন্দোলন কৰি বিধায়ক হ'লগৈ আজি শিৱসাগৰৰ তেওঁ বিধায়ক আজি যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনাৰ শিৱসাগৰৰ লগতে উজনিত আটাইতকৈ শক্তিশালী কোন আজিৰ সময়ত অখিল গগৈ আতাচু নে আপোনাৰ শৃংখল চলিহা আচলতে নিজৰ ক্ষেত্ৰত চবেই শক্তিশালী কেনেকুৱা শক্তিশালী কওকচোন নিজৰ দায়ে জাতীয় জীৱনৰ কাৰণে কাম কৰা মানুহ জাতিটোক ভাল পায় সমাজখনক ভাল পায় অসমক ভাল পায় অসমীয়াক ভাল পায় আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থতে তেওঁ সংগ্ৰাম কৰিছে জেল গৈছে অসমৰ ইতিহাসৰ সুদীৰ্ঘ এনেকুৱা এজন মানুহ নাই যিজনে আন্দোলন কৰি ইমান দিন জেল খাইছে আৰু অসমৰ ইতিহাসখনে ভাৰতবৰ্ষৰ ইতিহাসত আছে নাই মই নাজানো কিন্তু মোৰ বিশ্বাসটো নাই যে জেলৰ পৰাই এজন জাতীয়তাবাদী নেতাই এবাৰো কেম্পেইন নকৰাকৈ অসমৰ ইতিহাসত তেওঁ জিকিছে বিধায়ক হৈছে শিৱসাগৰে সময়ত তেওঁক যদি সোধেও কেতিয়াবা আপোনালোকে ইণ্টাৰভিউ পালে তেওঁ সুধিব যে আপুনি যেতিয়া জেলত আছিলে তেতিয়া আপুনি শিৱসাগৰৰ পঞ্চায়ত কেইখন আপুনি জানিছিলে নি তেওঁ সুধিবচোন তেওঁ নিশ্চয় ক'ব চাগে মই নাজানো কাৰণ তেওঁ শিৱসাগৰ নহয় শিৱসাগৰ প্ৰেক্ষাপটত তেওঁ কামেই কৰা নাই কিন্তু সামগ্ৰিকভাৱে যেতিয়া অসম আৰু অসমীয়াৰ স্বাৰ্থত তেওঁ কাম কৰিছে ৰাইজে যেতিয়া তেওঁক ওচৰৰ পৰা দেখিছে এজন ভাল জাতীয়তাবাদী নেতা হিচাপে ৰাইজে স্বীকৃতি দিছে আৰু শিৱসাগৰ সমষ্টিৰ পৰা তেখেতক জিকাই আনিছে সেই পৰিৱেশ বেলেগ আজিৰ তাৰিখত যদি মোক সোধে যে অখিল গগৈ কিমান পপুলাৰ কিন্তু এতিয়া তেওঁ জাতীয়তাবাদী চিন্তা চৰ্চাৰ পপুলাৰ হয় নে নহয় সেই কথা উত্তৰ মই আপোনাক দিব নোৱাৰিম কাৰণ তেওঁ এজন পলিটিকেল মানুহ আজিৰ তাত সন্দেহ আছে নেকি নাই তেওঁ জাতীয়তাবাদী চিন্তা চৰ্চাৰ কিমান পপুলাৰ সেই কথা মই আজি তেখেতৰ উত্তৰ এইকাৰণে দিব নোৱাৰিম কাৰণ তেওঁ অৰাজনৈতিক নহয় তেওঁ এতিয়া ৰাজনৈতিক তেওঁ ৰাইজৰ দলৰ সভাপতি তেওঁ আজি বিধায়ক
তেওঁক মই আপুনি মোক এইটো সুধিব পাৰে যে অখিল গগৈ পপুলাৰ নে গৌৰৱ গগৈ পপুলাৰ, যে অখিল গগৈ পপুলাৰ নে হিমন্ত বিশ্ব শৰ্মা পপুলাৰ। আপুনি সেই ৰাজনৈতিক দৃষ্টিকোণেৰ কথাবিলাক চাব পাৰে, কিন্তু তাৰ অৰাজনৈতিক কথা বতৰাবিলাক নাহিব। গতিকে সেই বিষয়লৈ মই নাযাওঁ। ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতক এৰি দিছোঁ। তেওঁ কাৰ লগত যুদ্ধ কৰে, কাৰ লগত তেওঁ পপুলাৰিটি, সেইটো অসমৰ ৰাইজে সময়ত তেখেতক তাৰ ফল দিব, এটা উত্তৰ দিব। গতিকে সেই সময়ত তেওঁ অপেক্ষা কৰাই ভাল। গতিকে এতিয়া সেই কথাবিলাক নকওঁ। এতিয়া শৃংখল চলিহা হৈছে মোৰ ভাতৃপ্ৰতিম। দেউতাকে অসম আন্দোলন কৰিছিলে। দেউতাকে অসম আন্দোলন কৰি বহুবাৰ জেল খাইছিলে। আমি এনেকৈও শুনিছোঁ যে তেখেতক যেতিয়া শিৱসাগৰ সমষ্টিৰ পৰা তেখেতৰ ঘৰত ক'লে যে তই শিৱসাগৰ সমষ্টিৰ পৰা খেলিবি, তেখেতে ক'লে যে মই ৰাজনৈতিকভাৱে মই সেই জগতখনলৈ নাযাওঁ, মই বাহিৰতে থাকিম, মই জাতিক মই সেৱা কৰিম। গতিকে সেই সময়ত গগৈ উপাধিৰ এজন বিশেষ ব্যক্তিক, সেই সময়ৰ উকিল, তেখেতক ক'লে ইয়াকে খেলাই দে বুলি ক'লে। তেখেতকে খেলাইলে তেওঁ তাত MLA হ'ল। গতিকে তেনেকুৱা এজন ব্যক্তি। গতিকে সেই ঘৰৰ পৰা বিলং কৰা এজন ল'ৰাই জাতিটোক ভাল পায়, সমাজখনক ভাল পায়, আই মাতৃক মৰম কৰে, শ্ৰদ্ধা কৰে, জাতীয়তাবাদী সম্পূৰ্ণ চেণ্টিমেণ্ট আছে। গতিকে সেইকাৰণে অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰিছে। গতিকে শৃংখল চলিহাই যি কৰিছে ৰাইজৰ কাৰণে কৰিছে। এনেকুৱা নহয় যে তেওঁ বেলেগ কিবা নিজৰ কিবা অভিসন্ধি থকাৰ কাৰণে কৰিছে, কিবা অভিলিপ্সা আছে, কিবা ৰাজনৈতিক কিবা চিন্তা আছে। সেই কথাটো ব্যক্তিগত, আমি নাযাওঁ, সেই কথালৈ নাযাওঁ। কিন্তু জনসাধাৰণৰ কাৰণে কাম কৰিছে, ৰাইজে ভাল পায়, সেইকাৰণে মৰমো দিছে। আৰু বিভিন্ন দল সংগঠনৰ লগতে আটাচুৰো ইছ্যু কাঢ়ি নিছে নেকি শৃংখলে? নাই কৰা। কোনে কাৰ ইছ্যু কাঢ়িব? আটাচুৱে নিজৰ স্থিতিত অটল আছে। আটাচু জন্মলগ্নৰ পৰা সমাজৰ নিষ্পেষিত নিপীড়িত স্বাৰ্থত কাম কৰিছে, সমাজৰ উত্তৰণৰ কাৰণে কাম কৰিছে, জাতীয় প্ৰশ্নবিলাকত মাত মাতিছে, জাতীয় চিন্তা চেতনাৰ প্ৰতি দায়বদ্ধতা এটা সংগঠন। গতিকে আমাৰ ইছ্যু কোনে কাঢ়ি নিব? আমি আমাৰ স্থিতিৰ অটল আছোঁ। অসম আৰু অসমীয়া স্বাৰ্থত নিষ্পেষিত নিপীড়িত জনগণৰ স্বাৰ্থত কাম কৰা এটা অৰাজনৈতিক ছাত্ৰ সংগঠন। আমি সেই ষ্টাইলত কাম কৰিছোঁ, আৰু শৃংখলো তেনেকৈ অৰাজনৈতিকভাৱে কাম কৰি আছে। গতিকে আমি চাওক, আমি এনেকুৱা কথা, কোনটো সংগঠন কিমান শক্তিশালী প্ৰতিযোগিতা কৰাৰ সময় নহয়। কোনটো সংগঠনত কিমান কেডাৰ আছে তাক লৈ বুকু পিন্ধাই কথা কোৱাৰ সময় নহয়। কোনে কিমান জনসাধাৰণৰ কাৰণে কাম কৰিছে তাক লৈ গপতে গংগা দুখোৱাৰ সময় নহয়। সময় এইটো আমাৰ দুসময়। এই দুসময়ত সকলোৱে মিলিজুলি একেখন মঞ্চৰ তলত থাকি মই অসমীয়া, গৌৰৱী অসমীয়া বুলি কোৱাৰ পৰিৱেশটো ৰচনা কৰিব পাৰিম নে নোৱাৰিম, সেইটোৱে ডাঙৰ প্ৰশ্ন। গতিকে একেটা ছাতিৰ তলত আহি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে, দল সংগঠনৰ নিৰ্বিশেষে সকলোৱে ঐক্যমতত থাকি খিলঞ্জীয়াৰ স্বাৰ্থত, অসম মাতৃৰ স্বাৰ্থত যেতিয়া আমি কাম কৰিম, তেতিয়াহে শক্তিশালী হ'ব। আজি অসমখন যদি বাচে, তেতিয়াহে শৃংখল চলিহা বাচিব, তেতিয়াহে অখিল গগৈ বাচিব, তেতিয়াহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাচিব, তেতিয়াহে বসন্ত গগৈ জীয়াই থাকিব, তেতিয়াহে আপুনি জীয়াব। নহ'লে ক'ত জীয়াই থাকিব? অসমখন যদি অসমেৰে নহয়, আপুনিতো স্বাভিমানে জীয়াই থাকিব নোৱাৰিব। মইতো স্বাভিমানে জীয়াই থাকিব নোৱাৰিম। অসমৰ মুখ্যমন্ত্ৰীজনে স্বাভিমানে অসমীয়া হয়তো কাম কৰিব নোৱাৰিব। ক'ত কাম কৰিব? অখিল গগৈ কোনখিনি অসমীয়া হৈ মাত মাতিব? গতিকে সময়টো যিহেতু আমাৰ দুসময়, গতিকে এই দুসময়ত আমি সকলোৱে এককভাৱে জাতিটোৰ হকে কাম কৰাটো খুবেই প্ৰয়োজন। মই এইভাৱে সুধিলোঁ আপোনাক এইখিনি কথা যে এয়া ঘুনুক ঘানাকৈ ওলোৱা কথা যে মাৰ্ঘেৰিটাৰ পৰা যেতিয়া আপোনাৰ কয়লা আহে বা বিভিন্ন যিসমূহ সামগ্ৰী আহে, প্ৰতিখন ট্ৰাকৰ পৰা হেনো বিভিন্ন দল সংগঠনৰ নেতাই যে আমাৰ লগত ইমান সৈনিক আছে, আমাক ইমান টকা লাগিব। মই কোৱা কথা মই পুনৰবাৰ কৈছোঁ, এই ধৰণৰ অভিযোগবোৰ কিয় ওলায়? অভিযোগটো থাকিবই, অভিযোগ কিয় নাথাকিব? আপোনাৰ কাণত পৰে নে তেনেকুৱা? নহয়, অভিযোগ থাকিব, মোৰ কাণত পৰে নপৰে বেলেগ কথা, কিন্তু অভিযোগটো থাকিব। অভিযোগ কৰে, অভিযোগ দিয়ে, কিন্তু অভিযোগটোৰ সত্যতা কিমান আছে? মানে কাঠৰ গাড়ী, কয়লাৰ গাড়ী, চুপাৰীৰ গাড়ী, কিবা গাড়ীৰ পৰা বোলে আপোনাৰ মোৰ সৈনিক কিমান আছে, মই আমুক সংগঠনৰ, আমাক ইমানখিনি লাগিব। নাই, তেনেকুৱা যদি কাৰোবাৰ ওচৰত তথ্য আছে, তেনেকুৱা যদি কাৰোবাৰ ওচৰত প্ৰমাণ আছে যে সংগঠন মানে কোনোবাই চিণ্ডিকেট কৰিছে, ইমান টকা লৈছে, ইমান টকা গৈছে, ৰাইজৰ আগত মুকলিকৈ কৈ দিলেই হ'ল। কিয়নো কৈ থাকিব লাগে? ফেচবুকত লিখি থাকিব লাগে? নামে ফটো চটো দি দিলেই হ'ল। যদি তথ্য আছে, কৈ থকাৰ প্ৰয়োজন নাই নহয়। মই যদি আপোনাক কওঁ মোৰ ওচৰত আছে, মই দেখাই দিম দেই, মানে ব্লেকমেইল কৰি থকালৈকে হয়। যদি আছে দি দিয়া, কথা ক'বলগীয়া কিন্তু আছে। আৰু কাৰ চত্ৰ ছায়াত চলিছে চিণ্ডিকেট তোমালোকে উলিওৱা। কোনে চিণ্ডিকেটৰ পৃষ্ঠপোষক, কোনে টিপিবিহীন গাড়ী, হাজাৰ হাজাৰ গাড়ী ৰাজপথে আহিবলৈ দিছে, কোনে অভাৰলোডিং কয়লা আহিবলৈ দিছে, পুলিচে কিয় ধৰা নাই, চলি আছে, এনফৰ্চমেণ্টে কিয় ধৰা নাই? চলি আছে এইবিলাক। নাই, চলিটো আছে, আপুনি কৈছে, আৰু চলিটো থাকিবই। চলি কিয় নাথাকিব? চলিটো আছে কাৰণেতো কোনোবাই পইচা লৈছে। যদি তুমি জেনুইন বিজনেছমেন হয়, যদি তুমি তোমাৰ টিপি যদি ৰাইট হয়, চৰকাৰক যদি টেক্স দিছা, ৰয়েলটি তুমি দিছা, ৰোড টেক্স তুমি দিছা, গাড়ী পাৰ্মিট যদি তোমাৰ ওচৰত আছে, অভাৰলোড যদি তুমি নাই, জেনুইনলি যদি কাম কৰিছা, তুমি আকৌ কালে ভয় কৰিব লাগে? কিয় পইচা দিব লাগে? কিয় পইচা দিব লাগে? তুমি তোমাক যদি ডিমাণ্ড জেল পঠিয়াই দিয়া, এজাহাৰ দিয়া, কিয় এজাহাৰ নিদিয়া? কিয় জেল নিদিয়া?
তে কৰিবা তোমালোকে 2 নম্বৰ বিজনেছ টিপিবিহীনভাৱে হাজাৰ হাজাৰ কাঠ তোমালোকে আনি থাকিবা অভাৰলিং কয়লা তোমালোকে আনি থাকিবা ৰয়েলটি তোমালোকে চৰকাৰক নিদিবা আৰু তোমালোকে একো নকৰিবা কাৰোবাৰ নাম লৈ কামখিনি কৰি থাকিবা কোনোবাই সংগঠনৰ ল'ৰাই তোমালোকক ধৰিলে তোমালোকে কৈ দিবা এইকেইটা দালাল তে তুমি দালাল এওঁলোক নে দালাল তোমালোক জাতি দালাল তোমালোকহে যিখিনিয়ে তোমালোকে ৰাষ্ট্ৰৰ পইচাটো তোমালোকে সৰলৈকে কৰিছা তোমালোকে ৰাষ্ট্ৰৰ দোষী তোমালোকহে সেই পইচাৰ পৰা সেই ৰয়েলটিৰ পৰা ৰাষ্ট্ৰখন চলে ৰাষ্ট্ৰৰ পৰিকাঠামোটো গঠন হয় অৰ্থনৈতিক পৰিকাঠামো গতিকে অৰ্থনৈতিক পৰিকাঠামোত কথাঘাত কোনে কৈছে তোমালোক 2 নম্বৰ বিজনেছমেনে কৰিছা সেই 2 নম্বৰ বিজনেছমেনবিলাকৰ বিৰুদ্ধে যেতিয়া দল সংগঠন যেতিয়া সুচাৰ হয় জাতীয় স্বাৰ্থত তেতিয়া কোনোবাই লেবেল লগাই দিবলৈ প্ৰয়াস নকৰা নহয় কৰে যে সেইকেইটাও জাতিৰ দালাল যিকেইটাই পইচা বিচাৰিছে সেই পইচা বিচৰা বুলি অংকটো কৰি দিয়ে গতিকে প্ৰশ্নবোধক তাতে আহে কাৰোবাৰ চৰ্টচাইড কামবিলাক হৈ থাকে গতিকে জাতিৰ বিকাশ কিনা সেইবিলাক চলি আছে গতিকে চলি থকাৰ মাজতো কিন্তু অসমখন সুস্থিৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলোৰে ভূমিকা থাকিব লাগিব আচ্ছা এই শৃংখল চলিহাৰ লগত আপুনি যিহেতু ক'লে আপোনাৰ ভাতৃ বুলি এই সামাজিক মাধ্যমত যে পূৰা খোলাকৈ কৈ দিয়ে কোনো দাদাগিৰি নচলিব পিটি দিম কোনো দাদাগিৰি নচলিব কোবাই দিম এই সমৰ্থন কৰেনে তেনেকুৱা শব্দবিলাক চাওক এতিয়া শৃংখল চলিয়াই কেনেধৰণৰ বক্তব্য ৰাখিছে সেই কথাটো মই নাযাওঁ কি ধৰণে পিটি দিম কৈছে মাৰি দিম কৈছে পৰিৱেশ পৰিস্থিতি সেই সময়ত কি আছিল বা কি পৰিৱেশৰ মাজত কি পৰিৱেশৰ মাজত তেখেতে কথা ক'বলগীয়া হ'ল বিহাইণ্ড দ্য স্কিনটো কি আছে মইতো সেই বিষয়ে নাযাওঁ গতিকে সেইটো চিনটো মই নাজানো গতিকে তেওঁ সেই সময়ত দিয়া বক্তব্যটো হয়তো সেই সময়ত বেলেগ এটা পৰিৱেশৰ মাজত দিয়া বক্তব্য গতিকে ৰাইজে বেলেগভাৱে ল'ব বিচাৰিছে বা দেখুৱাই বেলেগভাৱে দেখাইছে সেইটো বেলেগ কথা গতিকে সেই ধৰণৰ কথা বতৰাত মই নাযাওঁ তেখেতে কি ধৰণৰ বক্তব্য ৰাখিছে মই সেই ধৰণৰ বক্তব্যটো মই নাযাওঁ সেইটো তেওঁ নিজস্ব মানে কথনশৈলী বা নিজস্ব তেখেতে ভাৱেৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে গতিকে তেওঁক মই সমালোচনা কৰিবলৈ নাযাওঁ তেখেতে জাতীয় প্ৰতি দায়বদ্ধ এজন যুৱক গতিকে তেখেতে জাতীয় স্বাৰ্থৰ কাৰণে কামখিনি কৰিছে ক'ৰবাত হয়তো শ্লিপ অফ টাং হ'ব পাৰে ক'ৰবাত এটা নক'বলগীয়া কথা আছে চাগে কৈছে তাৰ পিছমুহূৰ্ততে কিন্তু তেখেতে চৰি নোকোৱাও নহয় কৈছে যে মইতো ক'ব নালাগিছিল মই আপোনাক ক'লেও বেয়া নাপাব সেই ধৰণৰ কথা বতৰা আহিছে কিন্তু জাতিৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত জাতীয় স্বাৰ্থত অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি সকলোৱে একত্ৰিতভাৱে কিন্তু কাম কৰিব লাগিব নহ'লে জাতি শেষ এতিয়া মাজতে দেখিবলৈ পোৱা গৈছিলে যে ব্ৰহ্মপুত্ৰৰ ভেলীৰ সংগঠনসমূহ আৰু বৰাক ভেলী সংগঠনসমূহৰ মাজত পূৰা আপোনাক এখন ক্লেছ লগা দেখিবলৈ পোৱা গৈছিলে সিফালৰ পৰা ইফালে প্ৰত্যুত্তৰ দিয়ে যেনিবা এখন ডাঙৰ যুদ্ধ হ'ব এইফালৰ পৰা সিফালে প্ৰত্যুত্তৰ দিয়ে এখন ডাঙৰ যুদ্ধ হ'ব বিভক্ত কিহৰ কাৰণে হ'বলৈ পালে বিভক্ত হোৱাৰ প্ৰশ্ন নাই সকলোৱে কৈছে যে অসমক আমি ভাল পাওঁ মাজতে হৈছিলে নাই অসমক তেখেতলোকেও ভাল পায় অসমীয়া ভাষাটোতো যদি কোনোবাই বিৰুদ্ধাচৰণ কৰে মই জন্মগ্ৰহণ কৰাৰ পিছত আইৰ মুখৰ পৰা মই যিষাৰ মাত শুনিছোঁ যিটো ভাষা মই লৈছোঁ সেই ভাষাটোক যদি কোনোবাই অপমান কৰে খংটো উঠিবই সেইটো ব্যক্তিগত খং নহয় কিন্তু মই আপুনি যদি মোক কিবা বুলি গালি পাৰিছে সেইটো আপোনাৰ মই ব্যক্তিগত কথা হ'ব পাৰে কিন্তু সামাজিকভাৱে যেতিয়া সমাজখনক যেতিয়া আপুনি গালি পাৰিব সেইটো আপোনাৰ মই ব্যক্তিগত হ'ব নোৱাৰে সেইটো সামাজিক হ'ব গতিকে কোনোবাই যদি ভাষাটোক লৈ তিৰস্কাৰ কৰে তুচ্ছ তাচ্ছিল্য কৰে তেতিয়া অবভিয়াছলি খং উঠিব জাতিক যদি ভাল পাইছোঁ অসম মাতৃৰ যদি আমি সন্তান হওঁ অসমক যদি আমি ভাল পাওঁ জাতিটোৰ প্ৰতি যদি আমি দায়বদ্ধ ভাষাটোক যদি আমি মনে প্ৰাণে ভাল পাওঁ তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত কথাৰ কটাকটি হোৱাটো স্বাভাৱিক কিন্তু তাৰ অৰ্থ এইটো নহয় যে বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী উজনি নামনি এই ধৰণৰ বিভেদ আহিছে তেনেকুৱা ধৰণৰ কোনো কথা নাই অসমখনক আমি বহল দৃষ্টিভংগীয়ে চাব বিচাৰোঁ অসমখন আমাৰ গতিকে আমি সকলোৱে মিলা প্ৰীতিৰে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে অসমত জীয়াই থকাটো আমি খুবেই বিচাৰোঁ অসম আৰু অসমীয়াৰ কাৰণে প্ৰত্যাহ্বান কোন মিয়া নে অনা অসমীয়া অসম আৰু অসমীয়াৰ কাৰণে প্ৰত্যাহ্বান বহিৰাগত যিবিলাক আমি কৈছোঁ যে যিসকল মিয়া বাংলাদেশৰ পৰা আহিছে যিসকল হিন্দু বাংলাদেশৰ পৰা আহিছে পাকিস্তানৰ পৰা আহিছে তেখেতলোক অসমীয়াৰ জাতিটোৰ কাৰণে ভাবুকিছোৰ বাকী আন্তঃৰাজ্যিক যিবিলাক প্ৰব্ৰজন হৈছে সেই প্ৰব্ৰজনবিলাকে জাতিটোক সিমান হানি কৰা নাই অৰ্থনৈতিকভাৱে ক'ৰবাত নহয় ক'ৰবাত আঘাত কৰিছে কিন্তু সেই অৰ্থনৈতিক আঘাতটোৱে আমি কাম নকৰাৰ ফলতো কিন্তু বহুখিনি হৈছে যেতিয়া অসমীয়া ৰাইজে কাম কৰিবলৈ ল'ব অসমীয়া উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিজন প্ৰতিনিধিয়ে যেতিয়া অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশটোৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব তেতিয়া আন্তঃৰাজ্যিক প্ৰব্ৰজনবিলাকে আমাক সিমান হানি বিঘিনি কৰিব নোৱাৰে আৰু সাংস্কৃতিকভাৱে যেতিয়া আমি সকলোৱে একত্ৰিতভাৱে থাকি যে অসমীয়া সংস্কৃতিও ধৰি ৰখাৰ কাৰণে যেতিয়া প্ৰয়াস কৰিম তেতিয়া সেইসকল আন্তঃৰাজ্যিক প্ৰব্ৰজনে আমাক একো কৰিব নোৱাৰিব সেইকাৰণে আমি চৰকাৰক কৈছোঁ
যে ভূমি অধিকাৰটো অসমীয়া থলগিৰি ৰাইজৰ ওচৰত আপোনালোকে থওক থলগিৰি ৰাইজৰ ওচৰত যদি ভূমি অধিকাৰ নাথাকে অসমত অসমীয়াৰ অস্তিত্ব বিপদাপন্ন সেই কথা অসমৰ মুখ্যমন্ত্ৰীজনক আমি কৈছোঁ আৰু এই কথা বাৰে প্ৰতি কৈ থাকিম যেতিয়ালৈকে তেখেতে এখন আইন প্ৰণয়ন নকৰে গতিকে বৰ্তমান সময়ত যদি অসমীয়া জাতিটোৰ কাৰণে ভাবুকি স্বৰূপ হৈছে যে বহিৰাগত যিখিনি মানুহ মানে আমি বাংলাদেশৰ মূলৰ যিখিনি মানুহ যিখিনি অসমলৈ আহিছে অবৈধ প্ৰব্ৰজনকাৰী তেখেতলোকে অসমীয়া জাতিটোৰ কাৰণে আটাইতকৈ বেছি ভাবুকি স্বৰূপ ঠিক আছে আৰু মই এটা কথা সুধিব বিচাৰিম মোক মনলৈ আহিলে জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টো বিশেষ বিশেষ সময়তহে কিয় লোৱা হয় নহয় এইটো বিষয় ধৰি নহয় আমাৰ স্বাধীনোত্তৰকালৰ আগৰ পৰাই আমি জনজাতিকৰণৰ বিষয়টো কৈ আছোঁ আমি কৈছোঁ যে আমাক জনজাতিৰ মৰ্যাদা আপোনালোকে প্ৰদান কৰক আৰু আমি যিটো জনজাতিকৰণৰ মৰ্যাদা আমি বিচাৰিছোঁ আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠী এইটো কিন্তু অকল 6টা জনগোষ্ঠীৰ কাৰণে বিচৰা নাই অসমৰ 6টা জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা দিয়ে অসম আৰু অসমীয়া অনাদি অনন্তকালৰ কাৰণে অসমত সুৰক্ষিত হ'ব অলপ দিয়া আগতে যে আপোনাক ক'লোঁ অধিকাৰবিলাকৰ কথা ক'লোঁ সেই সকলোবিলাক অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ সাংস্কৃতিক অধিকাৰ ভাষিক অধিকাৰ ভূমি অধিকাৰ সকলোবিলাক অসমীয়াৰ ওচৰত থাকিব আৰু অসম বিধানসভাখন অসমীয়া খিলঞ্জীয়া থলগিৰি ৰাইজৰ কাৰণে সুৰক্ষিত হ'ব অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা যিকেইজন প্ৰতিনিধি আহি অসম বিধানসভাৰ প্ৰতিনিধিত্ব কৰিছে তেখেত খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহ হ'ব আৰু অসমৰ পৰা প্ৰতিনিধিত্ব কৰি যিকেইজন পাৰ্লিমেণ্টলৈ গৈছে সেইকেইজনো খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি হ'ব আৰু সেইকাৰণে আমি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাটো বিচাৰিছোঁ অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কিন্তু ৰাজনৈতিক পাকচক্ৰত পেলাই কোনোবাই বেলেগ এটা ভাগে কথাবিলাক বুজাব বিচাৰে কিন্তু বাস্তৱসন্মত বিজ্ঞানসন্মত আৰু সাংবিধানিক যিটো দাবী সেই দাবীটো ক্ষেত্ৰত কিন্তু চৰকাৰে যদি বলিষ্ঠ পদক্ষেপ নলয় অনাগত 20 বছৰৰ পাছত অসমীয়াৰ ওচৰত কিন্তু ক্ষমতা নাথাকিব এই কথাটো 100% সত্য কথা নিশ্চিত আৰু এই চৰকাৰখনে আজি যে কৈ আছে জনজাতিকৰণৰ ক্ষেত্ৰত কিবা কৰিম বুলি তেখেতলোকে নিজে জানি বুজি নাই কৰা কাৰণ চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া অসমীয়া ৰাইজক মূৰ্খ বনালে নহ'ব 6 জনগোষ্ঠীৰ ৰাইজক মিছা আশ্বাস দিলে নহ'ব মিথ্যা আশ্বাস দিলে নহ'ব প্ৰতিশ্ৰুতি দিয়া হৈছিল বিজেপি যদি চৰকাৰ আহে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম যিসকল অবৈধ নাগৰিক তেখেতলোকে তালি টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব তালি টোপোলা বান্ধি তেখেতলোক নগ'ল বৰঞ্চ তোমালোকে কাৰ্ডাৰ এখিনি মানুহ আনিলা সংস্থাপিত কৰাৰ প্ৰয়াস কৰি আছা কৰিছা জাতিটোক তোমালোকে এফালৰ পৰা গাদ্দাৰ কৰিলাই 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি তোমালোকে ভোটৰ অংক কৰিলা আমি আশ্বাস হ'লোঁ আশ্বাস দিয়া হ'ল আমি আশ্বাসত ভুল গ'লোঁ বিশ্বাস কৰিলোঁ কংগ্ৰেছে নিদিলে 15 বছৰ শাসন কৰিলে তেখেতৰ মিথ্যাচাৰৰ কাৰণে তেখেতলোকৰ আমি উফুৱাই দিলোঁ তেখেতলোকক বিজেপি আমাক প্ৰতিশ্ৰুতি দিলে অসম আৰু অসমীয়া স্বাৰ্থত কাম কৰিম আমি ভোট দিলোঁ জিকিলে জনজাতিকৰণৰ মৰ্যাদা আমাক দিয়া নাই এটা কথা আপুনি চাব 2019 চনৰ 9 জানুৱাৰী তাৰিখে ৰাজ্যসভাত বিলখন উঠিল কিয় উঠিল বিলখন যে অসমৰ ভাৰতবৰ্ষৰ প্ৰতিটো এজেঞ্চিয়ে ASI এন্থ্ৰপলজি ছাৰ্ভে অফ ইণ্ডিয়া RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ট্ৰাইবেল এফেয়াৰ্ছ সকলোৱে পাছ কৰি দিলে যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিব পৰা ক্ৰাইটেৰিয়া আছে বিলখন ৰাজ্যসভাত উঠিল উঠাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই আমাক নকয় যে বিলখন কি হ'ল যেতিয়া তেখেতক এই কথাবিলাক সুধো তেখেতে কয় অসমৰ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিব লাগে তেতিয়ালে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকে হেনো অসমত ল এণ্ড অৰ্ডাৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰে অসমৰ অভিভাৱক তুমি গণতান্ত্ৰিক ৰাজ্যখনৰ মুৰব্বী তুমি তোমাৰ নৈতিক আৰু দায়িত্ব আছে যে কোনোবাই যদি বিদ্ৰোহ কৰিছে বিদ্ৰোহটো দমন কৰা কাৰোবাৰ যদি সন্দেহ হৈছে সন্দেহটো দূৰ কৰাৰ দায়িত্ব তোমাৰ কাৰণ মুখ্যমন্ত্ৰী তোমাকে আমি পাতিছোঁ তুমি খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি ল'লেতো নহ'ব তোমাক ৰজা পতা হৈছে সেইকাৰণে যে তুমি ৰাইজক ন্যায় দিয়া সাংবিধান প্ৰদত্ত অধিকাৰ তুমি নিষ্পেষিত নিপীড়িত ৰাইজক তুমি প্ৰদান কৰা সংবিধানৰ প্ৰস্তাৱনাৰ গ্ৰন্থীয় ভিতৰত থাকি আমি অধিকাৰ বিচাৰিছোঁ আৰু তোমালোকেতো কৈছা যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াটো চৰকাৰৰ ফাৰ্ষ্ট প্ৰায়ৰিটি তোমালোকে ক'লা কিয় নাই দিয়া ৰাজ্যসভাত বিলখন উঠাৰ পিছত তোমালোকে কিয় ৰাজনৈতিক পাকচক্ৰত তোমালোকে ধৰি ৰখাইছা কাৰ স্বাৰ্থত তোমালোকে কাম কৰিছা অসমৰ অসমীয়া স্বাৰ্থত তোমালোকে কাম নকৰিবা নেকি
অসমখন সুৰক্ষিত হোৱাটো তুমি নিবিচাৰা নেকি অসমখনৰ খিলঞ্জীয়া ৰাইজৰ দপদপনি থকা তুমি নিবিচাৰা নেকি অনাগত 20 বছৰ 30 বছৰ পাছত যে অসম বিধানসভাখন আমাৰ কাৰণে সংৰক্ষিত নহ'ব এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ পাছত অনাদি অনন্তকালৰ কাৰণে যাতে সেই বিধানসভাখন সুৰক্ষিত হ'ব সেই কথা তোমালোকে নিবিচাৰা নেকি যদি বিচাৰিছা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিয়া কিয় তাৰ পৰা আঁতৰি আছা কিয় ৰাজনৈতিক মেৰ পাছৰ মাজত তোমালোকে বন্দী কৰিছা কিয় তোমালোকৰ প্ৰতিটো এজেঞ্চিয়ে বিজেপি চৰকাৰৰ তলত থকা প্ৰতিটো এজেঞ্চিয়েতো কৈছে আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব পৰা ক্ৰাইটেৰিয়া আছে এতিয়া তোমালোকে নিদো বুলি কিয় কৈছা কিয় তোমালোকে ৰাজনৈতিক পাক চক্ৰ খেলিছা মানে তোমালোকে অসমীয়া স্বাৰ্থত নাই খিলঞ্জীয়া স্বাৰ্থত নাই যদি এনেধৰণৰ কাম কৰা 26তো আমি বহি নাথাকিম 26তো ইলেকশ্যন আমিতো প্ৰত্যুত্তৰ দিম আৰু দিবলৈ আমি প্ৰস্তুত আছোঁ কাৰণ আমাক বিশ্বাসঘাতক কৰিছা আমাক মিথ্যাচাৰৰ আশ্ৰয়লৈ তোমালোকে আমাক প্ৰলোভিত কৰিছা তোমালোকে আমাক বেগটোতলৈ ঠেলি দিছা গণতান্ত্ৰিক আন্দোলনৰ প্ৰমূল্যবোধ তোমালোকে বুজি পোৱা নাই তোমালোকে প্ৰস্তাৱনাৰ অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত আমাক বিধি পথালি দিছা সাংবিধানিকভাৱে তোমালোকে আমাক অঁতৰাই ৰাখিছা গতিকে তাৰ প্ৰত্যুত্তৰ তোমালোকে পাবা 26ৰ ইলেকশ্যন আহি আছে বিজেপি দল আৰু চৰকাৰে এইটো ভাবি লোৱাটো ভাল যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে হেনৰ কিন্তু এজাত হ'ব সেইটো ধৰক ঠিক আছে এতিয়া আটাচুৰ আপোনাৰ লোকৰ সংগঠনটোৰ 1 নম্বৰ ইছ্যুটো কি জনজাতিকৰণ নে আহোমৰ সৰ্বাংগীন উন্নয়ন অসম আৰু অসমীয়াৰ অসমৰ নিষ্পেষিত নিপীড়িতৰ স্বাৰ্থত কাম কৰাটো টাই আহোম ছাত্ৰ সন্থাৰ মূল মন্ত্ৰ সামগ্ৰিক অসমখনৰ কথা আমি ভাবোঁ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে উন্নতি হোৱাটো বিচাৰোঁ সম্প্ৰীতি আৰু সমন্বয়েৰে বসবাস কৰিব পৰা এটা পৰিৱেশ ৰচনাৰ কথা আমি বিচাৰোঁ আৰু অসমৰ অসমীয়া স্বাৰ্থৰ প্ৰতি জাতীয় ইছ্যুৰ প্ৰতি টাই আহোম ছাত্ৰ সন্থা দায়বদ্ধ আৰু টাই আহোম ছাত্ৰ তাৰ কাৰণে কাম কৰিব এই যিটো জনজাতিকৰণৰ যিটো দাবী আপুনি কৈছে সেই দাবীটো আমাৰ মূল দাবীসমূহৰ ভিতৰত এটা দাবী যিটো দাবীয়ে অসম সুৰক্ষিত কৰিব অসমীয়া সুৰক্ষিত কৰিব সেই দাবীটোৰ পক্ষত আমি আছোঁ আৰু অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ যিটো দাবী সেই দাবীক লৈ আমি আগবাঢ়ি গৈছোঁ ঠিক আছে এতিয়া কথাটো হ'ল অখিল গগৈ কথাটো মই প্ৰসংগলৈ আহিম অখিল গগৈ ডাঙৰীয়া যেহেতু বৰ্তমান সময়ত আপুনি ক'লেই যে তেওঁ ৰাজনৈতিকভাৱে আজি এখন যুদ্ধ তেওঁ খেলি আছে আপোনালোক কথা পাতি মই এনেকুৱা লাগিল যে আপুনি 99.99% আপুনি আঞ্চলিকতাবাদক বিশ্বাস কৰিব আঞ্চলিকতাবাদৰ ধাৰাটো আপুনি জীয়াই ৰাখিব চেষ্টা কৰি আছে ক'ৰবাত নহয় ক'ৰবাত অখিল গগৈৰ সৈতে আপোনালোকৰ ক'ৰবাত মনোমালিন্য আছে নেকি নাই মনোমালিন্য তেখেতৰ লগত একোৱেই মনোমালিন্য নাই জাতীয় ইছ্যুবিলাকৰ লগত তেখেতে মাত মাতে আমাক তেওঁ দলত থাকিলেও ৰাজনৈতিকভাৱে তেওঁ সক্ৰিয় হৈ থাকিলেও আমাক সোধে কথা বতৰা আমি পাতোঁ সমাজখনৰ স্বাৰ্থত তেখেতে কাম কৰিছে আমাৰ লগত কোনো ধৰণৰ মনোমালিন্য নাই 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 ঠিক আছে এতিয়া উজনিত আপোনাৰ অনা অসমীয়াৰ দপদপনিৰ কাৰণে মানুহৰ মানে অতিষ্ঠ হৈছে নে মিয়াৰ কাৰণে অতিষ্ঠ হৈছে উজনিততো মিয়াৰ তেনেকুৱা ধৰণৰ প্ৰভাৱ নাই উজনিৰ ৰাইজ বহিৰাগত মানে যিবিলাক বাংলাদেশী মূলৰ যিবিলাক মানুহ সেই মানুহবিলাকৰ কাৰণেও সিমান অতিষ্ঠ হোৱা নাই কিন্তু ভয় আছে শংকা আছে যে কোনোবাই নামনি অসমৰ লেখীয়া পৰিৱেশ উজনি অসমত কৰিব নেকি যিটো সময়ত মানে বিহাৰী বঙালী মাৰোৱাৰীৰ কাৰণে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত নাই সেই মানুহখিনিৰ কাৰণেতো এটা থ্ৰিটেনিং আছেই অসমীয়া জাতিটোৰ কাৰণে কাৰণ প্ৰতিটো ছেক্টৰত তেখেতলোক সোমাই গৈছে ৰাজনৈতিক অধিকাৰ কাহিনীৰ পৰ্যন্ত তেখেতলোক সোমাই গৈছে ৰাজনৈতিক অধিকাৰ আমাৰ পৰা লৈ যাব বিচাৰিছে এটা জাতিৰ ওচৰত যেতিয়া ৰাজনৈতিক অধিকাৰ নাথাকিব এটা খিলঞ্জীয়া মানুহৰ ওচৰত যেতিয়া সাংস্কৃতিক অধিকাৰ নাথাকিব বিহু নাপাতি যেতিয়া বলবম পাতিব বিহু চেলিব্ৰেট নকৰি যেতিয়া মানুহে বেলেগ কিবা অনুষ্ঠান পাতিব তেতিয়া মানুহৰ ক্ষোভটো আহিবই অবভিয়াছলি আহিব কাৰণ সাংস্কৃতিকভাৱে আমাৰ পৰিকাঠামো ভাঙি দিয়া প্ৰয়াস কৰা হৈছে গতিকে সেইটো আমি ৰক্ষা কৰিবই লাগিব গুৰুজনাক অপমান কৰা হৈছে গুৰুজনাক অপমানটো আমি কৰিবলৈ দিব নোৱাৰোঁ কাৰণ জাতিটোৰ ভৱিষ্যতৰ কথা আছে উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে তাৰ কাৰণে ৰাইজ শংকিত হৈছে হাজাৰ হাজাৰ বিঘা মাটি বনিয়াই কিনি লৈ গুচি গ'ল মাৰোৱাৰী বঙালী বিহাৰী বনিয়া গোষ্ঠী বণিক গোষ্ঠী তেখেতলোকে কিনি লৈ গুচি গ'ল সেই মাটিখিনি অধিকাৰটো অসমীয়াৰ ওচৰত নাই 50 বছৰ বা 20 বছৰলৈ কাৰো প্ৰব্লেম নহ'ব সেইটো সঁচা কথা কিন্তু 50 বছৰ পাছত ল'ৰাই যেতিয়া ভাত খাবলৈ নাপাব ঘৰত থাকিবলৈ নাপায় যে ৰাজপথত থাকিব তেতিয়া অসমৰ পৰিৱেশ কি হ'ব কোন দিশে অসমীয়া জাতি গতি কৰিব এটা কঁকাল ভঙা দুৰ্ভিক্ষ জাতিলৈ পৰিণত হ'ব নেকি নে প্ৰতিটো ল'ৰাৰ হাতত বন্দুক লৈ পেলাই বেলেগ পন্থা হাতত ল'ব এই পন্থাবোৰ নাহিবৰ কাৰণে উজনিৰ ৰাইজ সচেতন হৈছে সজাগ হৈছে তাৰ অৰ্থ এইটো নহয় যে এখিনি মানুহৰ বিৰুদ্ধে আন্দোলন কৰিছে আন্দোলন চৰকাৰৰ বিৰুদ্ধে হৈছে
কাৰণ এই যে হাজাৰ হাজাৰ বিঘা মাটি শ্ৰেণী পৰিৱৰ্তন কৰি পেলাই উদ্যোগ ক্ষেত্ৰলৈ কোনে পৰিৱৰ্তন কৰি দিছে চৰকাৰ এজেঞ্চিয়ে পৰিৱৰ্তন কৰিছে চাৰ্কল অফিচাৰ তোমালোকৰ লাট মণ্ডল তোমালোকৰ ADC ৰেভিনিউ তোমালোকৰ DC তোমালোকৰ মানে হেৰি মন্ত্ৰী তোমালোকৰ ৰেভিনিউ মিনিষ্টাৰ তোমালোকৰ আৰু তোমালোকৰ ছত্ৰ ছায়াতে সেই কামবিলাক হৈছে গতিকে জাতীয় দায়বদ্ধতাৰ প্ৰতি তোমালোকে পিঠি দিছা কিয় তোমালোকে হাজাৰ হাজাৰ বিঘা খেতি মাটি উদ্যোগ ক্ষেত্ৰলৈ তোমালোকে পৰিৱৰ্তন কৰি দিছা কিয় দিছা তোমালোকে সেই পাৰ্মিশ্যনটো দিওঁতে এবাৰ হাত নকপিল নেকি কপিব লাগিছিলে কাৰণ তোমালোকোতো এটা খিলঞ্জীয়া মানুহ তোমালোকোতো অসম মানুহ এই ৰেভিনিউ মিনিষ্টাৰজন কি অসমৰ নহয় নেকি আগত হোৱা ৰেভিনিউ মিনিষ্টাৰকেইজন কি অসমীয়া নাছিলে নেকি হয়তো কোনোবা গগৈ গোহাঁই কলিতা লাহন হুছেইন তেনেকুৱা ধৰণৰ মানুহেতো হৈছিলে তোমালোক খিলঞ্জীয়া হৈ তোমালোকে অসমৰ কাৰণে কাম নকৰিবা অসমীয়াৰ স্বাৰ্থত কাম নকৰিবা কেইটামান পইচাৰ লোভত হাজাৰ হাজাৰ বিঘা খেতি মাটি তোমালোকে উদ্যোগ ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰি দিবা তাৰপৰা ৰাইজটো হাত সাবটি বহি থাকিব নোৱাৰে কাৰণ অসমক ভাল পাওঁ অসমীয়াক ভাল পাওঁ ভৱিষ্যতৰ কিবা আমি দেখিছোঁ অন্ধকাৰ পৰিৱেশ এটা সেই পৰিৱেশলৈ উঠি অহা নৱপ্ৰজন্মক লৈ নাযাবৰ কাৰণে সংগ্ৰাম হৈছে কোনোবা জাতি জনগোষ্ঠী ধৰ্মীয় সংখ্যালঘু তাৰ কাৰণে আন্দোলন নাই হোৱা জাতিৰ অস্তিত্বৰ সংকটাপূৰ্ণ মুহূৰ্তত অসমীয়া জাতিটোৱে গৌৰৱে অসমত জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আন্দোলন হৈছে তাৰ কাৰণে ৰাইজ সজাগ হৈছে সচেতন হৈছে আৰু ৰাইজ সজাগ আৰু সচেতন হ'বই আন্দোলন চলিবই গণতান্ত্ৰিকভাৱে চলিব আৰু দীৰ্ঘম্যাদী আন্দোলন হ'ব এইটো মানে এনেকুৱা নহয় যে কাইলৈকে আন্দোলন হৈ গ'ল সকলো আমাক দি দিলে নহয় অধিকাৰৰ কাৰণে প্ৰাপ্য অধিকাৰৰ কাৰণে সংগ্ৰাম দীঘলীয়া হ'ব আৰু ৰাজপথৰ আন্দোলন হ'ব আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধটো চৰকাৰে বুজিব লাগিব আৰু তেখেতলোকৰ যি নৈতিক দায়িত্ব আৰু কৰ্তব্য সংবিধানৰ শপত লৈ জাতিটোৰ প্ৰতি যি দায়বদ্ধতা তেখেতলোকে পৰিচয় দিছিলে সেই সাংবিধানিক শপতটোৰ বাক্যটো তেখেতলোকে পাঠ কৰাৰ সেই কথাখিনি তেখেতে মনত পেলাব লাগিব নহ'লে জাতি জীয়াই নাথাকে আৰু অসমো জীয়াই নাথাকে ঠিক আছে মই আৰু এটা কথা সুধিব বিচাৰিম পুনৰ আহিছোঁ মই চান্দা বা টেক্স উজনিৰ সংগঠনে চান্দা লয় নে টেক্স লয় মই চান্দা বুলিও নকওঁ টেক্স বুলিও নকওঁ সংগঠন এটাই ক'ৰবাত যদি প্ৰগ্ৰেম এটা কৰে কাৰোবাৰ সহায় সহযোগ বিচাৰে সহযোগিতা বিচাৰে সেইটোকে বহুত ভাগে ক'ব বিচাৰে কোনোবাই চান্দা ক'ব বিচাৰে কোনোবাই টেক্স ক'ব বিচাৰে কোনোবাই দাদাগিৰি কৰি পইচা দিছে তেনেকুৱা পৰিৱেশ নাই মই অনুষ্ঠান এটা পাতিছোঁ মই যদি 100টা ল'ৰালৈ যদি অনুষ্ঠান পাইছোঁ বা 200টা ল'ৰালৈ অনুষ্ঠান পাইছোঁ কাৰোবাক যদি মই কওঁ দাদা অকণমান সহায় কৰি দিব সেইটো কেতিয়াও চান্দা হ'ব নোৱাৰে সেইটো কেতিয়াও টেক্স হ'ব নোৱাৰে সেইটো সহযোগিতা সহায় কাৰণ তেখেতে অসমতে ব্যৱসায় কৰিছে তেওঁ অসমীয়াকে ভাল পায় কাৰণ অসমীয়া মানুহখিনিৰ পৰাই তেখেতে ব্যৱসায় বাণিজ্য কৰিছে গতিকে কাৰোবাক অকণমান সহায় কৰি দিয়াটো সেইটো বেলেগ বেয়া দৃষ্টিকোণে ল'ব নালাগে বহুতে ভাগে কথা কয় কিন্তু মই সেই ধৰণৰ কথাবিলাক নাভাবোঁ সেইটো মই সহযোগিতা বুলিয়ে ভাবোঁ ঠিক আছে মই আৰু এটা প্ৰসংগত আহিছোঁ এই আপোনাৰ যিটো যিখন আন্দোলন আপোনাৰ হৈ গ'ল শিৱসাগৰত এগৰাকী নাবালিকাক হাত দিয়াক লৈ পেলাই তাৰ পিছত কেইবাগৰাকীও মাৰোৱাৰী আঁঠুকাঢ়ি ক্ষমা খুজিছিলে ন কওকচোন মই সুধিছোঁ আপোনাক নাই আঁঠু কহা নাই মই কেইবাবাৰো ক্লিয়াৰ কৰি দিছোঁ এটা এমিকেবল ছেটেলমেণ্ট হ'বলৈ গৈছিলে তাৰ মন্ত্ৰীও আছিলে তাত মন্ত্ৰী আছিলে মন্ত্ৰী আছে ৰণোজ পেগু আছিলে ৰণোজ পেগু ডাঙৰীয়া আছে তেওঁ অভিভাৱক মন্ত্ৰী শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয় আছে SP আছে হয় সকলো আছে আৰু হাজাৰ হাজাৰ মানুহ সন্মুখত বহি আছে সেই অডিটৰিয়ামটোত মানে হাজাৰ মানুহ মানে যিমানখিনি মানুহ ধৰে আৰু তেখেতলোকক ক'লোঁ যে দাদা কি কৰিব তেখেতলোকে ক'লে বসন্ত বোলো মাইকত কোৱা আমাৰ অভ্যাস নাই মাৰোৱাৰী সমাজে ক'লে তেখেতলোকে কৈছে আমাৰ মাইকত কোৱা অভ্যাস নাই বসন্ত কি কৰোঁ দাদা কৈ দিয়ক আৰু পৰিৱেশটো অনাকাংক্ষিতভাৱে হোৱা এটা পৰিৱেশ গতিকে ভুল বুজাবুজি হ'ব নালাগে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব পৰিৱেশটো ভাল কৰিব লাগিব তাৰ কাৰণে নহয় বোলে বসন্ত এটা কাম কৰোঁ বোলো কওক দাদা এখন শৰাই লৈ আহিছোঁ নহয় তামোল পাণ এটা আছে 100 টকা আছে আৰু গামোচা দি ঢাকি আনিছোঁ এইখনকে আগবঢ়াই দিম মোৰ দাদা শৰাইখন যদি আগবঢ়াই দিয়ে অসমীয়া সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ শৰাই গুৰুজনাৰ অপূৰ্ব সৃষ্টি গতিকে শৰাইখন যদি আপুনি আগবঢ়াই দিব আঁঠু কাঢ়িব লাগিব শৰাইখনৰ আগতো আপুনি আঁঠু ল'ব লাগিব সেইটো পৰম্পৰা আপুনি কাৰোবাৰ ব্যক্তি বিশেষে ল'ব নালাগে শৰাইখন আমাৰ সংস্কৃতিৰ প্ৰতীক গতিকে আমি সংস্কৃতিক শ্ৰদ্ধা কৰোঁ মান্যতা দিওঁ সন্মুখত এখিনি ৰাইজ বহি আছে গতিকে সেৱা এটা কৰিব লাগিব উঠিব লাগিব সেইটো তেখেতলোকে আঁঠু কঢ়োৱা নাই আঁঠু কঢ়া নাই তেখেতলোকে শৰাইখনৰ সন্মুখত আৰু সমাজখনৰ সন্মুখত আঁঠু লৈছে যিহেতু শৰাইখন আগবঢ়াই দিছে 100 টকা এটা তামোল পাণ আছে আমাৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ গামোচা তাত আছে অসমীয়া জাতিৰ পৰিকথামূৰ এক অবিচ্ছেদ্য অংগ অন্য শৰাই তাত আছে গতিকে সেইখন আগবঢ়াই দিছে আৰু আমি হৰি ওৰাম কৈছোঁ তেখেতলোকে উঠি দিছে মেছেজটো কোনোবাই বেয়াকৈ দিব পাৰে কিন্তু মেছেজটো ভুলকৈ গ'ল ন মেছেজটো ভুলকৈ যোৱা নাছিলে কোনোবাই পিঞ্চ কৰি মেছেজটো বেয়াকৈ দিবলৈ প্ৰয়াস কৰিছিলে
কিন্তু সেই প্ৰয়াসত তেখেতলোকে সফল নহ'ল কাৰণ মাৰোৱাৰী সমাজৰ প্ৰতিজন ব্যক্তিয়ে সেই সময়ত দিয়া মই যিহেতু ষ্টেজত আছিলোঁ সেই সময়ত কোৱা কথাখিনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিসকলে অসমীয়া ভাষা বুজি পায় অসমীয়া কথাখিনি বুজি পায় তেখেতলোকে বুজি পাইছে আমি কি পৰিৱেশত কথাটো কৈছোঁ আৰু যিসকল সমাজৰ মানুহ যিখিনি গৈছে তেখেতলোকেও জানে যে আঁঠু কহোৱা নাই আঁঠু কহাবলৈ বাধ্য নাই কৰোৱা আৰু তেখেতলোকে যেতিয়া শৰাইখনৰ সন্মুখত বহি দিছে মোৰো বুকুৱে কান্দিছে মোৰো অন্তৰ আত্মাই কান্দিছে মোৰো গাৰণো ভিয়ৰি আহিছে কাৰণ আমি মানুহ অসমৰ অসমীয়া মানুহৰ সেই বৰ্বৰতাৰ পৰিৱেশ অসমীয়া মানুহৰ মন আৰু মগজুত নাই কোনোবাই আমাক অপকাৰ কৰিলেও আমি সেই বেলেগ এটা শত্ৰুতাৰ দৃষ্টি আমি নাচাওঁ আমি সদায় শান্তিপূৰ্ণ পৰিৱেশৰ মাজত মিলাপ্ৰীতিৰে বসবাস কৰিবলৈ বিচাৰোঁ গতিকে সেই মিলাপ্ৰীতিৰ পৰিৱেশৰ মাজতে সেই কামবিলাক হৈ গ'ল অনুজ পেগু ডাঙৰীয়া আছে এজন কেন্দ্ৰীয় মিনিষ্টাৰ তেখেত তাত গৈছে তেখেতৰ উপস্থিতিত সেইবিলাক হৈছে আৰু ৰণোজ দায়ে তেওঁ নিজেই আছে যে কি কৰা হৈছে গতিকে ভুল মেছেজটো মানুহে যাবলৈ এজন উপায়ুক্ত আছে তাত SP জন আছে গতিকে পৰিৱেশ তেনেকুৱা একো নাই হোৱা তেখেতলোকক আঁঠু কহোৱা নাই তেখেতলোকক আঁঠু কহাবলৈ বাধ্য কৰোৱা হোৱা নাই তেখেতলোকে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ শৰাইখন আগবঢ়াই দিয়াৰ পিছত 100 টকা তামোল পাণ দিয়াৰ পিছত শৰাইখনৰ প্ৰতি শ্ৰদ্ধা জনায় অসমীয়া সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জনায় অসমীয়া সংস্কৃতিক মান্যতা প্ৰদান কৰি তেখেতলোকে সেৱা এটা ধৰিছে সেইটো জাতিটোৰ কাৰণে গৌৰৱ মাৰোৱাৰী সমাজখনৰ কাৰণে গৌৰৱ কাৰণ তেখেতলোকেও অসমীয়া সংস্কৃতিক শ্ৰদ্ধা কৰে আৰু শ্ৰদ্ধা কৰে কাৰণে শৰাইখনলৈ আগবাঢ়ি আহিছে গতিকে ভুল মেছেজটো ৰাইজলৈ যাব নালাগে আজি স্পষ্ট কৰি দিছে আপুনি ন ঠিক আছে বসন্ত গগৈয়ে নিৰ্বাচন খেলিব নাই নাই তেনেকুৱা চিন্তাধাৰা আগবঢ়াই নাই ৰাজনীতিলৈ নাহে ৰাজনীতিত অহা নোহোৱাৰ কথা পিছৰ কথা ৰাজনীতি নাহে বুলি কোনে ক'ব এতিয়াতো যিটো ছাত্ৰ সংগঠন আছে সেইটোতো ৰাজনীতিয়ে কোনজন মানুহে অৰাজনৈতিক বুলি ক'ব পাৰিব মানে ছাত্ৰ সন্থাৰ কথা কৈছে নাই নাই কোনজন মানুহে অৰাজনৈতিক বুলি ক'ব পাৰিব আপুনিও নোৱাৰে ময়ো নোৱাৰোঁ তেওঁ নোৱাৰে কোনেও নোৱাৰে ৰাজনীতিৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনোবা নহয় কোনোবা ক'ৰবাত নহয় ক'ৰবাত থাকিবই মতাদৰ্শ আদৰ্শগত পাৰ্থক্য কাৰোবাৰ লগত কাৰোবাৰ থাকিবই আপুনি বিজেপি ভাল পাব পাৰে মই কাইলৈ বেলেগ এটা মতাদৰ্শত বিশ্বাস কৰিব পাৰোঁ কোনোবাই CPI ভাল পাব পাৰে কোনোবাই CPIMক ভাল পাব পাৰে কোনোবাই ৰাইজৰ লগত বিশ্বাস কৰিব পাৰে আদৰ্শগত পাৰ্থক্য থাকিব গতিকে অৰাজনৈতিক বুলি কোনো নাই যদিও অৰাজনৈতিক শব্দটো কোৱা হয় কিন্তু ৰাজনৈতিকভাৱে কোনোবা নহয় কোনোবাত ক'ৰবাত নহয় ক'ৰবাত সংপৃক্ত হৈ থাকেই গতিকে সেইটো অৰাজনৈতিক বুলি এটা এনেই এটা বাহিৰত উলিয়াই দিয়া হয় মাইণ্ডছেট এটা ক্ৰিয়েট কৰা হয় কিন্তু ৰাজনীতিৰ ক্ষেত্ৰখনত সকলো জড়িত সেইকাৰণেতো নিৰ্বাচন অহাৰ লগে লগে মানুহৰ মন আৰু মগজু বেলেগ এটা কথাই ক্ৰিয়া কৰে এইবাৰ তই আমুক কৰিলোঁ কেছত দিয়া যাব মানে কি তই বেয়া কাম কৰিছ তোক ফলটো দিয়া যাব মানে মই এটা ৰাজনৈতিক সেই যুঁজখনৰ এটা অংশীদাৰ হ'ল নে নহ'ল হ'লোঁ গতিকে তেনেকুৱা ধৰণৰ কথা নাই আৰু মই ব্যক্তিগতভাৱে কোনো ধৰণৰ ইলেকশ্যন সেইবোৰ ধৰণৰ যোৱাত মই চিন্তা কৰা নাই যদি সময় সুযোগ সুবিধা কেতিয়াবা দিয়ে ক'ৰবাত যদি কিবা আহে তেতিয়া সেয়া সময়ে ক'ব কাৰণ সময় ভগৱান সময় যি ক'ব সেইটোৱে হ'ব কাইলৈ যদি বসন্ত গগৈক যদি প্ৰপ'জেল আহে বিজেপি কংগ্ৰেছ AGPৰ পৰা কোনটো দলক আপুনি বেছি প্ৰাধান্য দিব নগ'লেও চাওক মই এজন সাধাৰণ কৰ্মী তথাপিতো শুনক মই এজন তেনে নগণ্য ব্যক্তি মই কেতিয়াবা মাত এটা মাতিছোঁ বেলেগ কথা মই ডাঙৰ নেতাও নহয় লিডাৰ একো নহয় গতিকে মোলৈ তেনেকুৱা ধৰণৰ প্ৰপ'জেল আহিব বুলি মই ভবাও নাই আৰু যদি আহে সময়ত দেখা যাব তথাপিতো নাই যদি আহে সময়ত দেখা যাব কিন্তু এতিয়ালৈকে প্ৰপ'জেল তেনেকৈ অহা নাই আহিব বুলি আশাও কৰা নাই আৰু যদি কোনোবাই ভাবে যে বসন্ত গগৈলে প্ৰপ'জেল এটা পঠাই চাওঁ বুলি যদি কেতিয়াবা ভাবে তেতিয়া সময়ত দেখা যাব মানে আপুনি নিৰ্বাচন খেলিম বুলি এতিয়ালৈকে ভবা নাই নাই ভবা পৰিকল্পনাও নাই পৰিকল্পনা কৰা একেবাৰে কৰা নাই নে একেবাৰে কৰা নাই ঠিক আছে আৰু বহু কথা পাতিলোঁ বসন্ত দা থেংক ইউ আৰু এয়া আছিলে বসন্ত গগৈৰ লগত মোৰ কিছু যাত্ৰা আশা কৰিছোঁ অসম আৰু অসমীয়াৰ জাতি মাটি ভেটি সংস্কৃতি ভাষা সকলো জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকে যি ধৰণে বিশেষকৈ অসমৰ যিসমূহ জাতীয় সংগঠন আছে যি ধৰণে কাম কৰি আছে ঠিক তেনেধৰণে কাম কৰি যাওক সেয়া আশা ৰাখিছোঁ পুনৰবাৰ আপোনাক ধন্যবাদ জনাই মোৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ